স্বাগতম জনাইছো নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ চিএম ত্ৰিপুলেৰ যিসকল বন্ধু বান্ধৱীয়ে 1.0 প্ৰথম কিস্তি টকা অৰ্থাৎ 25,000 যুৱক যুৱতীয়ে প্ৰথম কিস্তিৰ 1 লাখ টকা লাভ কৰিলে তেওঁলোকৰ মনত এটাই কুৱেশ্যন আছিল ছেকেণ্ড কিস্তিৰ ধন পাবলৈ অৰ্থাৎ ছেকেণ্ড কিস্তিৰ বাবে কেনেকৈ আমি সিলেকশ্যন হ'ম বা কি পদ্ধতিৰে এই সিলেকশ্যন প্ৰক্ৰিয়া হ'ব ছেকেণ্ড কিস্তি যিহেতু 20 তাৰিখৰ আগতেই দিয়া হ'ব অৰ্থাৎ চিএম ত্ৰিপুলেৰ 1.0 ছেকেণ্ড কিস্তিৰ ধন আপোনালোকে 20 ফেব্ৰুৱাৰীৰ আগতে লাভ কৰিব আৰু 7 ফেব্ৰুৱাৰীৰ পৰা 12 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে চিএম ত্ৰিপুলেৰ 2.0 প্ৰথম কিস্তিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব অৰ্থাৎ চিএম ত্ৰিপুলে 1.0 ছেকেণ্ড কিস্তিৰ সিলেকশ্যন পদ্ধতি কেনেকুৱা ধৰণে হ'ব আৰু কিছুমান আপডেট আমি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিবলৈ চেষ্টা কৰিম যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ ইয়াৰ পিছত এই প্ৰথম কিস্তিৰ ধন বা এই ৭৫,000 যুৱকক পুঁজি বিতৰণৰ কাম ৭ তাৰিখে আৰম্ভ কৰি আমি 12 বা 13 তাৰিখে ফেব্ৰুৱাৰীৰ ভিতৰত আমি সমাপ্ত কৰিম ইয়াৰ সমান্তৰালভাৱে যোৱা বছৰ আমি 25,000 যুৱকক 1 লাখ টকাকৈ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ পুঁজি বিতৰণ কৰিছিলোঁ যিসকলে এই পুঁজি সফলভাৱে ৰূপায়ণ কৰিলে আমি তাৰ এটা এছেছমেণ্ট কৰি আছোঁ আৰু যিসকলে সফলভাৱে ৰূপায়ণ কৰিলে তেওঁলোকক আমি দ্বিতীয় কিস্তিৰ ধন আমি 20 ফেব্ৰুৱাৰীৰ আগতে মুকলি কৰি দিবলৈ যত্ন কৰিম তাৰ এতিয়া এটা সাৰ্ভে চলি আছে তেখেতৰ মন্তব্যটোৰ জৰিয়তে আপোনালোকে শুনিব পাৰিছে বা জানিব পাৰিছে যে চিএম ত্ৰিপুলে 1.0 ছেকেণ্ড কিস্তিৰ বাবে তেওঁলোকে এটা সাৰ্ভে কৰি আছে অৰ্থাৎ আপোনালোকক যিটো 1 লাখ টকা প্ৰদান কৰা হ'ল 25,000 যি যুৱক বা কেণ্ডিডেটক 25,000 কেণ্ডিডেটক যি 1 লাখ টকা বিতৰণ কৰিলে সেই 1 লাখ টকাটোৰ পৰা সেই যুৱকজন উপনীত হৈছে নাই বা তেওঁৰ লাভালাভ কৰিব পাৰিছে নাই সেই 1 লাখ টকাটোৰ পৰা তাৰ ওপৰত ভিত্তি কৰি ছেকেণ্ড কিস্তিৰ ধন দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে অৰ্থাৎ সাৰ্ভে এটা কৰি আছে তেওঁলোকে আপোনাক কল কৰিব পাৰে আপুনি কি কৰিলে বা কেনেকুৱা ধৰণে আপোনালোকে ইতিমধ্যে আপুনি লাভালাভ কৰিব পাৰিছে সেই 1 লাখ টকাটোৰ পৰা তো তাৰ ওপৰত যদি আপুনি সেই 1 লাখ টকাটো আপুনি উন্নতি কৰিব পাৰিছে 1 লাখ টকাটোৰ পৰা আপোনালোকে ধৰক 1.5 লাখ টকীয়া কিবা এটা কৰি আছে বা আপুনি তাৰ পৰা এটা লাভ পাই আছে বা ইনকাম এটা হৈ আছে সেই 1 লাখ টকাটোৰ পৰা তো তাৰ ওপৰত ভিত্তি কৰিহে ছেকেণ্ড কিস্তিৰ টকা দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে এটা সাৰ্ভে কৰি আছে তো ছেকেণ্ড কিস্তিৰ আপোনালোকে লাভ কৰিব 1.0 ছেকেণ্ড কিস্তিৰ টকা লাভ কৰিব আপোনালোকে 20 ফেব্ৰুৱাৰীৰ আগতে এই টকা লাভ কৰিবলৈ সক্ষম হ'ব আৰু যিসকলে চিএম ত্ৰিপুলেৰ 2.0 কেণ্ডিডেট হয় তেওঁলোকে 7 আৰু 12 ফেব্ৰুৱাৰীৰ ভিতৰতে তেওঁলোকৰ টকাসমূহ লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে যদি আৰু ইনফৰমেশ্যন আহি থাকে আমি জনাবলৈ চেষ্টা কৰিম যদি আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু লগতে আমাৰ টেলিগ্ৰাম চেনেলত জইন হ'বলৈ নাপাহৰিব আমি ডেছক্ৰিপশ্যনত টেলিগ্ৰামৰ লিংকটো দিছোঁ তাত জইন হৈ থাকক সকলোবিলাক আপডেট জানি থাকিবলৈ